ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব লৰ্ড কৰ্ণৱালিছৰ সময়ত অসমত হোৱা বিদ্ৰোহটোৰ নাম কি? লৰ্ড কৰ্ণৱালিছ যেতিয়া ভাৰতৰ গভৰ্ণৰ হৈ আছিল সেই সময়ত অসমত হোৱা বিদ্ৰোহটোৰ নাম কি বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মোৱামৰীয়া বিদ্ৰোহ। লৰ্ড কৰ্ণৱালিছৰ দিনত অসমত মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন, লৰ্ড কৰ্ণৱালিছে অসমৰ মোৱামৰীয়া বিদ্ৰোহ দমনৰ বাবে কাক অসমলৈ পঠিয়াইছিল? কৰ্ণৱালিছে অসমলৈ কাক পঠিয়াইছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, কেপ্টেইন ৱেলছ। লৰ্ড কৰ্ণৱালিছে অসমৰ মোৱামৰীয়া বিদ্ৰোহ দমনৰ বাবে কেপ্টেইন ৱেলছক অসমলৈ পঠিয়াইছিল। নেক্সট কুৱেশ্যন, বংগ, বিহাৰ আৰু উৰিষ্যাত কোনে চিৰস্থায়ী বন্দীবস্তি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল? বংগ, বিহাৰ আৰু উৰিষ্যাত চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। কিমান চনত কৰিছিল সেই চনটো যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্টত জনাওক। নেক্সট কুৱেশ্যন, কোনজন ইংৰাজ গভৰ্ণৰে ভাৰতত প্ৰথম কৰ্মচাৰীৰ স্থায়ী বেতনৰ ব্যৱস্থা কৰিছিল? কোনজন গভৰ্ণৰে ভাৰতত কৰ্মচাৰীসকলৰ বাবে স্থায়ী বেতনৰ ব্যৱস্থা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ভাৰতত চৰকাৰী কৰ্মচাৰীসকলৰ স্থায়ী বেতনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, লৰ্ড কৰ্ণৱালিছৰ স্থায়ী বেতন ব্যৱস্থাক কি বুলি কোৱা হৈছিল? লৰ্ড কৰ্ণৱালিছে যেতিয়া চৰকাৰী চাকৰিয়াল বা চৰকাৰী কৰ্মচাৰীসকলক স্থায়ী বেতন প্ৰদান কৰিছিল এই ব্যৱস্থাটো কি বুলি কোৱা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কৰ্ণৱালিছ সংহিতা। কৰ্ণৱালিছ কোড বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন, কোনজন ইংৰাজ গভৰ্ণৰে ভাৰতত প্ৰথম আৰক্ষী থানাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰে? কোনজন গভৰ্ণৰে ফাৰ্ষ্ট টাইম ভাৰতত আৰক্ষী থানাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছে ভাৰতত প্ৰথমবাৰৰ বাবে আৰক্ষী থানাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন, হস্তক্ষেপ বিৰতি বা নিৰপেক্ষ নীতি কোনজন ইংৰাজ গভৰ্ণৰে গ্ৰহণ কৰিছিল? হস্তক্ষেপ বিৰতি বা নিৰপেক্ষ নীতি কোনজনে গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, ছাৰ জন চুৰ। ইংৰাজ গভৰ্ণৰ ছাৰ জন চুৰে ভাৰতত হস্তক্ষেপ বিৰতি বা নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, কোনে ভাৰতৰ ৰজাসকলৰ লগত বশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল? কোনজন ব্ৰিটিছ গভৰ্ণৰে ভাৰতৰ ৰজাসকলৰ লগত বশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লৰ্ড বেলেচলি। লৰ্ড বেলেচলিয়ে ভাৰতীয় ৰজাসকলৰ লগত বশ্যতামূলক মিত্ৰতা নীতি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, দ্বিতীয় আৰু তৃতীয় ইংগো মাৰাঠা যুদ্ধ কাৰ দিনত সংগঠিত হৈছিল? কোনজন ব্ৰিটিছ গভৰ্ণৰৰ দিনত দ্বিতীয় আৰু তৃতীয় ইংগো মাৰাঠা যুদ্ধ সংগঠিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লৰ্ড বেলেচলি। লৰ্ড বেলেচলিৰ দিনত দ্বিতীয় আৰু তৃতীয় ইংগো মাৰাঠা যুদ্ধ সংগঠিত হৈছিল। নেক্সট কুৱেশ্যন, চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা কেতিয়া প্ৰৱৰ্তন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, 1793 চনত। 1793 চনত চিৰস্থায়ী বন্দোবস্তি ব্যৱস্থা প্ৰৱৰ্তন হৈছিল। নেক্সট কুৱেশ্যন, তৃতীয় ইংগো মহীশূৰ যুদ্ধত ইংৰাজৰ প্ৰতিপক্ষ কোন আছিল? তৃতীয় ইংগো মহীশূৰ, মহীশূৰ মানে বৰ্তমানৰ কৰ্ণাটক, এই যুদ্ধত ইংৰাজৰ প্ৰতিপক্ষ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, টিপু চুলতান। সেই সময়ৰ কৰ্ণাটকৰ ৰজা আছিল টিপু চুলতান আৰু এই যুদ্ধ অৰ্থাৎ তৃতীয় ইংগো মহীশূৰ যুদ্ধ টিপু চুলতান আৰু ইংৰাজৰ মাজত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ অসামৰিক সেৱাৰ জনক বুলি কোনজন গভৰ্ণৰক কোৱা হয়? ভাৰতত অসামৰিক সেৱাৰ জনক বুলি
কোনজন ইংৰাজ গভৰ্ণৰক কোৱা হয় বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি লৰ্ড কৰ্ণৱালিছ লৰ্ড কৰ্ণৱালিছক ভাৰতীয় অসামৰিক সেৱাৰ জনক বুলি জনা যায় নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙক পূৰ্ণ নামে কি বুলি জনা যায় লৰ্ড বেন্টিঙৰ সম্পূৰ্ণ নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ লৰ্ড উইলিয়াম বেন্টিং লৰ্ড উইলিয়াম বেন্টিং হ'ল লৰ্ড বেন্টিঙৰ সম্পূৰ্ণ নাম নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙৰ সময়ত কোনটো কুপ্ৰথা নিষিদ্ধ কৰা হৈছিল লৰ্ড বেন্টিঙৰ দিনত কোনটো কুপ্ৰথাৰ নিষিদ্ধ কৰা হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি সতীদাহ প্ৰথা লৰ্ড উইলিয়াম বেন্টিঙৰ দিনত সতীদাহ প্ৰথা বন্ধ কৰা হৈছিল নেক্সট কোৱেশ্চন সতীদাহ প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল সতীদাহ প্ৰথা কিমান চনত নিষিদ্ধ কৰা হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ 1829 চনত 1829 চনত সতীদাহ প্ৰথা বন্ধ কৰা হৈছিল নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙৰ সময়ত কোনটো শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিল লৰ্ড বেন্টিঙে তলহত দিয়া কোনটো শিক্ষানীতি ভাৰতত প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি পশ্চিমীয়া শিক্ষানীতি অৰ্থাৎ ইংৰাজী শিক্ষানীতি লৰ্ড বেন্টিঙে ভাৰতত প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙৰ সময়ত ঠগী প্ৰথা দমন কৰিবলৈ কোনে নেতৃত্ব দিছিল লৰ্ড বেন্টিঙৰ সময়ত ঠগী প্ৰথা দমন কৰা হৈছিল আৰু এই দমন প্ৰক্ৰিয়াত কোনে নেতৃত্ব লৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কৰ্নেল উইলিয়াম স্লিমানে লৰ্ড বেন্টিঙৰ সময়ত ঠগী প্ৰথা দমন কৰিবলৈ নেতৃত্ব বহন কৰিছিল নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙৰ সময়ত কোন ভাৰতীয় সমাজ সংস্কাৰকে সতীদাহ প্ৰথা বিলোপত সহায় কৰিছিল লৰ্ড বেন্টিঙে ভাৰতত সতীদাহ প্ৰথা নিষিদ্ধ কৰিছিল আৰু লৰ্ড বেন্টিঙত কোনে সহায় কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি ৰাজা ৰামমোহন ৰায়ে লৰ্ড বেন্টিঙক সতীদাহ প্ৰথা বিলোপৰ কাৰণে সহায় কৰিছিল নেক্সট কোৱেশ্চন লৰ্ড বেন্টিঙৰ সময়ত ইংৰাজী শিক্ষাৰ প্ৰচাৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কোনজন বিষয়াই লৰ্ড বেন্টিঙৰ সময়ত ইংৰাজী শিক্ষাৰ প্ৰচাৰৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি টমাছ বেলিংটন মেকেল আছিল লৰ্ড বেন্টিঙৰ সময়ত ইংৰাজী শিক্ষা প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ বিষয়া নেক্সট কোৱেশ্চন কিমান চনত ইংলেণ্ডৰ সদনে ভাৰতৰ শাসন ব্যৱস্থাৰ বাবে এখন চনদ প্ৰৱৰ্তন কৰিছিল কিমান চনত এই চনদখন প্ৰৱৰ্তন কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 1773 খ্ৰীষ্টাব্দত 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ সদনে ভাৰত শাসনৰ বাবে ভাৰত শাসন ব্যৱস্থাৰ এখন চনদ প্ৰৱৰ্তন কৰিছিল এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20 মোষ্ট ইম্পৰ্টেণ্ট MCQ এই কুৱেশ্যনখিনি যদি আপোনালোকে কিবা ভুল দেখে সেই ভুলটো কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে 4টা অপশ্যন দিয়া আছে অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাব আৰু নহ'লে ইয়াৰ এনসাৰটো আমি ডেছক্ৰিপশ্যনত দিম তাৰ পৰা গৈও ইয়াৰ এনসাৰটো আপোনালোকে জানি ল'ব পাৰিব যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জয় আই অসম